আপোনজনক হেৰুৱাই শোকত ভাগি পৰিছে মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। প্ৰিয় ব্যক্তি তথা বিশিষ্ট নাট্যকাৰগৰাকীক হেৰুৱাই শোকত মৰ্মাহত হৈ পৰিছে বৰষা ৰাণী বিষয়া। গুৰুতুল্য ব্যক্তিগৰাকীক হেৰুৱাই বৰষা ৰাণী বিষয়াই কৈ গ'ল তেওঁৰ লগত কটোৱা সেই মধুৰ সময়ৰ কথা। বিশিষ্ট শিল্পী তথা নাট্যকাৰ হেমন্ত দত্তদেৱক হেৰুৱাই বৰষা ৰাণী বিষয়াই কি ক'লে এবাৰ শুনোচোন আহক। মোৰ প্ৰিয় ব্যক্তি, শিল্পী, বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা, গীতিকাৰ শ্ৰীযুত হেমন্ত দত্তদেৱ আমাৰ মাজৰ পৰা চিৰবিদায় ল'লে। মোৰ মৰমৰ আৰু শ্ৰদ্ধাৰ হেমন্ত বৰ্তা। ভ্ৰাম্যমান থিয়েটাৰ জগতৰ মঞ্চভিনয়ৰ মোৰ গুৰুতুল্য ব্যক্তি আছিল তেখেত। তেখেতৰ সান্নিধ্যত বহু কথাই শিকিব পাৰিছিলোঁ অভিনয়ৰ বিষয়ে। তাতোতকৈ গুৰুত্বপূৰ্ণ হৈছে মোক মোৰ ভাষাৰ প্ৰতি দায়িত্বশীল কৰি তুলিছিলে বৰ্তাই। সেয়ে ভাবিলোঁ আজি ভিডিঅ'ৰ যোগেদি তেখেতৰ লগত হোৱা মোৰ যি অভিজ্ঞতা সেই স্মৃতি সোঁৱৰি আজি তেখেতক শ্ৰদ্ধাঞ্জলি জনাম। কিয়নো এই কথাখিনিয়ে হয়তো যুৱ প্ৰজন্মৰ মনতো মোক যেনেকৈ সেই সময়ত গভীৰ ৰেখাপাত কৰিছিলে তেখেতৰ কথাখিনিয়ে, আজি মোৰ কথাখিনি শুনিলে হয়তো যুৱ প্ৰজন্মৰো যথেষ্ট উপকৃত হ'ব। ইংৰাজী মিডিয়ামত পঢ়া মই সৰুৰে পৰা, গতিকে প্ৰতিটো বিষয়ে ইংৰাজীত লিখিছিলোঁ, কেৱল অসমীয়া বিষয়টোক বাদ দি। বহু শব্দৰ সৈতে হয়তো মোৰ পৰিচয় নাছিলে। 2007 চনত মই প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমানলৈ গৈছিলোঁ, ভ্ৰাম্যমান থিয়েটাৰলৈ। দুটা শব্দ মই বুজি পোৱা নাছিলোঁ হেমন্ত বৰ্তাৰ নাটকৰ, পোহকৰ আৰু কুকুহা। মই বৰ্তাক অৰ্থ সুধিলোঁ, সুধি পেলাই জনাৰ পিছত তেখেতক ক'লোঁ হয়তো মোৰ দৰে থিয়েটাৰ চাবলৈ অহা বহুতেই হয়তো সৰু সৰু ল'ৰা ছোৱালী হওক বা যুৱ প্ৰজন্মৰে হয়তো নাজানিব পাৰে সেই শব্দৰ অৰ্থ। তেতিয়া তেখেতে মোক যিষাৰ কথা কৈছিলে সেই কথাষাৰে খুব গভীৰভাৱে চাপ বহুৱাইছিল মোৰ মনত। তেখেতে কৈছিলে বুজিব, আৰু যদি নুবুজে ঘৰত গৈ সুধিব লাগিব মাক দেউতাক যে এই শব্দ দুটাৰ অৰ্থ কি, যেনেকৈ আজি তই মোক সুধিলি। তেতিয়াহে আমাৰ ভাষা জীয়াই থাকিব।